নলবাৰীৰ কামৰূপ সংস্কৃত সঞ্জীৱনী সভাৰ উদ্যোগত অনুষ্ঠিত হৈছে দক্ষতা বিকাশ শিবিৰ। ২৪ ফেব্ৰুৱাৰীৰ পৰা ১২ মাৰ্চলৈ ৰাষ্ট্ৰীয় পাণ্ডুলিপি মিছনৰ আৰ্থ সাহায্যত আৰু কামৰূপ সংস্কৃত সঞ্জীৱনী সভাৰ উদ্যোগত নলবাৰীত পাণ্ডুলিপি লিপ্তান্তৰৰ ওপৰত এই কৰ্মশালাৰ আয়োজন কৰা হৈছে। এই কৰ্মশালাত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ২৫ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। দক্ষতা বিকাশ শিবিৰত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলক সংস্কৃত পাণ্ডুলিপি অধ্যয়নৰ পৰা আদি কৰি ভালেসংখ্যক দিশ সম্পৰ্কে প্ৰশিক্ষণ প্ৰদান কৰা হয়। ইয়াৰ উপৰিও নলবাৰী জিলাৰ কৈঠালকুছিত বিভিন্ন পৰিয়ালৰ ঘৰে ঘৰে সংৰক্ষিত হৈ থকা সাঁচিপতৰ পুথিসমূহ ক্ষেত্ৰ অধ্যয়নৰ যোগেদি চিনাকি কৰি দিয়াৰ প্ৰয়াস কৰা হয়। অহা ১২ মাৰ্চলৈ চলিব এই দক্ষতা বিকাশ শিবিৰ। আমাৰ কাৰ্যসূচীটো ২৪ ফেব্ৰুৱাৰী ২০২৫ তাৰিখৰ পৰা আৰম্ভ হৈছিলে আৰু মাজতে শিৱৰাত্ৰিৰ কাৰণে একদিন বন্ধ আছে বা ৰবিবাৰ বন্ধ আছে। এনেকৈ ১২ তাৰিখে এই কাৰ্যসূচীটো আমাৰ শেষ হ'ব। ১৫ দিনীয়া এইটো কাৰ্যসূচী। ইয়াত ইতিমধ্যেই ২৫ গৰাকী ছাত্ৰ ছাত্ৰী ৰেজিষ্টাৰ্ড হৈছে। বাকী আনৰেজিষ্টাৰ্ড ছাত্ৰ ছাত্ৰীও আমাৰ মাজত আছে। তেখেতসকলে আহি পেলাই আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে। বড়োলেণ্ড বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত বিশ্ববিদ্যালয়, নলবাৰী কলেজৰ সংস্কৃত বিভাগ আদি আৰু কোকৰাঝাৰৰ পৰা আহিছে আৰু বিভিন্ন ছাত্ৰ ছাত্ৰী আহি আমাৰ মাজত অংশগ্ৰহণ কৰিছে আৰু তেখেতসকলে ইয়াৰ পৰা যথেষ্ট লাভান্বিত হৈছে। আমাৰ পুৰণীয়া সাঁচিপতীয়া পুথিবিলাকৰ মানে লিপিটো আছিল প্ৰাচীন অসমীয়া লিপি। এই লিপি এতিয়াও পঢ়িব পৰা ব্যক্তিৰ যথেষ্ট অভাৱ। গতিকে এই প্ৰশিক্ষণটোৰ দ্বাৰা সেই ব্যক্তিসকলক আমি এই লিপিসমূহ কেনেদৰে অধ্যয়ন কৰিব পাৰি তাৰ কাৰণে অভিজ্ঞ ব্যক্তি মাতি আনিছোঁ। তেখেতসকলৰ দ্বাৰা প্ৰশিক্ষণ দিয়াইছোঁ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ধনজিৎ তালুকদাৰ ছাৰ, কামেশ্বৰ শুক্লা সংস্কৃত বিভাগৰ প্ৰফেচাৰ, জগদীশ শৰ্মা সংস্কৃত বিভাগৰ প্ৰফেচাৰ আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বিভূতিলোচন শৰ্মা, এনেকৈ কুমাৰ ভাস্কৰ বৰ্মা বিশ্ববিদ্যালয়ৰ মৈত্ৰেয়ী গোস্বামী, এনেকৈ পণ্ডিতবিলাকে আহি পেলাই আমাৰ ছাত্ৰ ছাত্ৰীসকলক পাঠোদ্ধাৰৰ কথা শিকাইছে আৰু পাণ্ডুলিপিৰ বিষয়ে জ্ঞান প্ৰদান কৰিছে। হয়, নমস্কাৰ। কামৰূপ সংস্কৃত সঞ্জীৱনী সভা ১৯১৩ চনত মহামহোপাধ্যায় শ্ৰেয়সাচাৰ্যৰ সভাপতিত্বত আৰম্ভ হৈছিলে আৰু এই অনুষ্ঠানটোৰ মুখ্য লক্ষ্য আৰু উদ্দেশ্য আছিল যে কেনেকুৱাকৈ প্ৰাচীন পাণ্ডুলিপিবোৰ সংৰক্ষণ আৰু এইবিলাকৰ পৰা পাঠোদ্ধাৰ কৰি ভাৰতীয় সভ্যতা আৰু সংস্কৃতি কেনেকুৱাকৈ পুনৰুদ্ধাৰ কৰিব পাৰি ইয়াৰ প্ৰচেষ্টাত ব্ৰতী হোৱা। আৰু কামৰূপ সংস্কৃত সঞ্জীৱনী সভাই এনেকুৱা ধৰণৰ বিভিন্ন ব্যৱস্থা লৈছে। সজাগতা শিবিৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ অনুষ্ঠান এই ক্ষেত্ৰত ৰূপায়িত কৰি আহিছে। আমি ২৪ ফেব্ৰুৱাৰীৰ পৰা ১২ মাৰ্চলৈ আমি নেশ্যনেল মিছন ফৰ মেনুস্ক্ৰিপ্ট, আমাৰ যিটো ৰাষ্ট্ৰীয় পাণ্ডুলিপি মিছন, তেওঁলোকৰ অৰ্থ সাহায্যত কামৰূপ সংস্কৃতি সঞ্জীৱনী সভাই মেনুস্ক্ৰিপ্ট ট্ৰান্সক্ৰিপশ্যন অৰ্থাৎ পাণ্ডুলিপি লিপ্যন্তৰৰ ওপৰত আমি এটা কৰ্মশালা কৰি আছোঁ।